সদ্য ঘোষিত নীট পৰীক্ষাত 700 নম্বৰ লাভ কৰি বাইহাটা চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰিফ চৌধুৰীয়ে। বাইহাটা চাৰিআলিৰ সাহান গাঁৱৰ আবুল হক চৌধুৰীৰ একমাত্ৰ পুত্ৰ আৰিফে ৰাজস্থানৰ কোটাত এই পৰীক্ষাৰ বাবে কোচিং গ্ৰহণ কৰি আছিল। সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাটোত আৰিফে এনেদৰে সফলতা কঢ়িয়াই অনাত এতিয়া উৎফুল্লিত গাঁওবাসী। আৰিফৰ মতে তেওঁ ভাৰতবৰ্ষৰ যিকোনো এখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ সুবিধা পাব যদিও তেওঁৰ লক্ষ্য দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়ন কৰা, কিয়নো তেওঁ কেৱল এজন চিকিৎসক হোৱাই নহয়, চিকিৎসা বিজ্ঞানীও হোৱাৰ ইচ্ছা। আৰিফৰ সফলতাত আৱেগিক পিতৃ মাতৃ। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম। এটিটিউড হয় যে কিবাকে লাইফটো চলি যাব, কিবাকে হৈ যাব, সেইটো চেঞ্জ কৰিব লাগিব, নহ'লে বেলেগ বাচ্চা আগত গুচি যাব আৰু আমাৰ অসমখন এনেকৈ পিছ পৰি থাকিব। আৰু এই অসমখনক আগবাঢ়িব লাগিব আমাৰ নিচিনা বাচ্চাই। কোনো চিফ মিনিষ্টাৰ বা কোনো হোম মিনিষ্টাৰ আগবঢ়াব নোৱাৰে, আমাৰ নিচিনা ষ্টুডেণ্টে আগবঢ়াব পাৰিব। আৰু তাৰে কাৰণে আমি নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব, নিজৰ এটিটিউড চেঞ্জ কৰিব লাগিব যে মই কিবা ডাঙৰ কৰিব বিচাৰোঁ। তোমাৰ সফলতাৰ ফাৰ্ষ্টতে অফক'ৰ্ছ মোৰ পেৰেণ্টছ হওক, তাৰে পিছত মোৰ কোটাৰ যিমান মোৰ টিচাৰ্ছ আছে কোটাৰ, তাৰপিছত মোৰ কোটাৰ যিমান ফ্ৰেণ্ডছ আছিল বিহাৰৰ, ইউ পি, ৰাজস্থানৰ যিমান ফ্ৰেণ্ডছ আছিল তাহাঁতক, আৰু অফক'ৰ্ছ মোৰ বাইদেউক যোনে মোক সদায় ছাপোৰ্ট কৰিছিল। এণ্ড লাষ্টত যদি নিজক অলপমান বাচি আছে নিজক দিম সেইটো। চিকিৎসক হোৱাৰ উপৰিও উন্নতি হয় হয়। একচুৱেলি মোৰ দিল্লী এইমছ এইকাৰণেই যাব ইচ্ছা, কাৰণ বেলেগত মই যদি যাওঁ তাতে মই অকল MBBS হ'ব পাৰিম, কিন্তু দিল্লী এইমছত ৰিচাৰ্চ ফেচিলিটিটো বহুত ভাল। মোৰ এজন ডক্টৰৰ লগত এজন মেডিকেল চাইণ্টিষ্ট হোৱা বহুত ইচ্ছা। ত' মই ৰিচাৰ্চ কৰি কিনে কিবা এটা কৰিব বিচাৰোঁ, এজন চাইণ্টিষ্ট লাইনত যাব বিচাৰোঁ মেডিকেল ফিল্ডত।